Hello everyone, পুনৰ এটি নতুন ৰেচিপিৰ হৈতে মই মনমিয়ে স্বাগতম জনাইছো আপোনালোকক। আজি লৈ আহিছো আপোনালোকৰ কাৰণে বহুত টেষ্টি এটা কাঠফুলাৰ ৰেচিপি। কাঠফুলা খাই বেয়া পায় নেকি বাৰু? এই ৰেচিপিটো ট্ৰাই কৰিলে আপোনালোকে আকৌ বাৰে খাব মন যাব। মই দেখুৱাই দিছো তাৰ কাৰণে কি লৈছো। কাঠফুলাখিনি মই সৰুকৈ ধুনীয়াকৈ কাটি সফা কৰি কুহুমীয়া গৰম পানী তিয়াই ৰাখিছো। আৰু আনফালে মই মটৰ আৰু আলু লগত বনাম। মটৰ আৰু আলু অকণমান বইল কৰি লৈছো। আনফালে পিঁয়াজ, আদা, নহৰু, জলকীয়া কাটি লৈছো মিডিয়াম সাইজৰ। দুটা পিঁয়াজ আছে আৰু দুটা মিডিয়াম সাইজৰ বিলাহী কাটি লৈছো আৰু আনফালে কাজু তিয়াই থৈছো কেইটামান। এতিয়া এই পিঁয়াজ, বিলাহী, কাজুখিনি মই এটা মিক্সি জাৰত ভৰাই পেষ্ট বনাই ল'ম। এই ৰেচিপিটো এনেদৰে ট্ৰাই কৰি চাবচোন। কাঠফুলা নোখোৱা সকলো বাৰে খাবৰ মন যাব। কাঠফুলা মই বজাৰত পোৱা পেকেটটো ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া মিক্সি জাৰত মই পিঁয়াজখিনি, আদা, নহৰু, কাজুকেইটা আৰু বিলাহী একেলগে দি লৈছোঁ। ইয়াত পানী ব্যৱহাৰ কৰিব নালাগে। পানী ব্যৱহাৰ কৰিলে বেছি পনীয়া হৈ যাব, পেষ্টটো তেতিয়া ভাল নহ'ব। এতিয়া আমি এইখিনি পিচি ল'ম। দেখিছেনে পেষ্টটো মোৰ ৰেডি হৈ গ'ল। আৰু এতিয়া আমি বনাবলৈ আৰম্ভ কৰোঁ। মই কেৰাহী এখন পাতি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে কুকাৰতো বনাব পাৰে। আৰু কেৰাহীখন গৰম হোৱাত তেতিয়া মিঠাতেল দি দিম। যদি কুকাৰত বনায় তেতিয়া মটৰ আৰু আলুখিনি বইল নকৰিলেও হ'ব। মই যিহেতুকে কেৰাহীত বনাম সেইকাৰণে বইল কৰি লৈছোঁ অলপ। দেখিছেনে তেল গৰম হৈ গ'ল। এতিয়া তেল গৰম হৈ অহাত মই যিটো পেষ্ট বনাই ৰাখিছিলোঁ সেই পেষ্টখিনি এই তেলত দি দিম। এই ৰেচিপিটো শুকান ৰুটিৰ লগত খাই বহুতেই সোৱাদ লাগে। যিহেতুকে বেছি জুলীয়া নহয়, অলপ গ্ৰেভি টাইপৰ হ'ব। এতিয়া পেষ্টখিনি দিয়াৰ পিছত আমি একেৰাহে লৰাই থাকিব লাগিব, নহ'লে তলৰ ফালৰ পৰা জ্বলি আহিব। আৰু গেছটো মিডিয়াম কৰি ৰাখিব লাগিব। এতিয়া আমি লৰাই থাকিম। আৰু মাজতে এতিয়া দি দিছোঁ হালধি, ৰেড চিলি, ধনিয়া পাউডাৰ, এই 3বিধ দিছোঁ। আৰু 3বিধ দি লৰাই দিছোঁ ভালদৰে। দেখিছেনে লাহে মছলাখিনি ভালদৰে ভাজ খাব আৰম্ভ হৈছে আৰু তেল বেৰিঙি উঠিছে। দেখিছেনে? এতিয়া আমাৰ এই মছলা ভজা ৰেডি হৈ গ'ল। এতিয়া আমি তাত মটৰ আৰু আলুখিনি দি দিছোঁ। মটৰ আলুখিনি অকণমান দেৰি লৰাই তাত এতিয়া আমি কাঠফুলাখিনি দি দিব পাৰোঁ। কাঠফুলাখিনি মই পানীৰ পৰা টুকি ৰাখিছিলোঁ আৰু এতিয়া আলু আৰু মটৰৰ লগত দি দিছোঁ। এতিয়া আটাইখিনি আমি ভালদৰে মিডিয়াম ফ্লেমত অলপ দেৰি ভাজি থাকিব লাগিব, যাতে কাঠফুলাৰ গোন্ধটো অকণমান আঁতৰি যায়। এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ দি অকণমান ভজাৰ পিছত, যিহেতুকে আমি গ্ৰেভি কৰিম সেইকাৰণে এতিয়া পানী এড কৰিছোঁ, গৰম পানী। প্ৰয়োজন মতে একেবাৰেই দি ল'ব আপোনালোকে। আৰু পানী দিয়াৰ পিছত দুবাৰমান ভালদৰে লৰাই আমি ঢাকন লগাই দিম 15 মিনিটমানৰ কাৰণে। 15 মিনিট হৈ গ'ল। মোৰ কাঠফুলাৰ মটৰৰ গ্ৰেভি ৰেডি হৈ গ'ল। দেখিছেনে বহুত সোৱাদ লগা হৈছে। আৰু এইখিনি সময়তে আপোনালোকে নিমখটো টেষ্ট কৰি চাব পাৰে, যদি কম হয়। খুব সোৱাদ লগা হৈছিল ৰেচিপিটো। আপোনালোকে সকলোৱে ঘৰত ট্ৰাই কৰি চাব বুলি আশা কৰিলোঁ। আৰু যদি মোৰ ৰেচিপিটো ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই আকৌ লগ পাম পুনৰ নতুন ৰেচিপিৰ সৈতে। তেন্তে আজিলৈ আহোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।